আজিৰ ভিডিঅ'ত সমান কবিতাটিৰ নেক্সট এক্টিভিটিছসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে নেক্সট এক্টিভিটিছসমূহৰ নাম্বাৰ হৈছে 6। ইয়াতে 6 নাম্বাৰ দিয়া হৈছে মেক দ্য ফলোইং চেণ্টেন্সেছ ইনটু কুৱেশ্যনছ টু গেট য়েছ বা ন' এজ এন আনচাৰ। ওৱান ইজ ডান ফৰ ইউ। ইয়াতে যিখিনি তলত চেণ্টেন্সেছ দিয়া হৈছে বা বাক্যখিনি দিয়া হৈছে, ইয়াতে কুৱেশ্যন কৰিব কৈছে। ইয়াতে কুৱেশ্যন সুধিবৰ কাৰণে কৈছে, প্ৰশ্ন সুধিবৰ কাৰণে কৈছে। ইয়াতে কেনেধৰণে ইয়াতে কুৱেশ্যনসমূহ কৰিব লাগিব, ইয়াতে এটা দি থোৱা হৈছে। ইয়াতে এটা প্ৰথমটো দিয়া হৈছে য়েছ নিতিন ইজ অপেনিং দ্য ড'ৰ। ইয়াতে এনচাৰটো হ'ব ইজ নিতিন অপেনিং দ্য ড'ৰ, অৰ্থাৎ ইয়াতে এনচাৰৰ ৰূপত কুৱেশ্যনটো কৰিব লাগিব। ইয়াতে কুৱেশ্যনটো এনেধৰণে আমি কৰিব লাগিব। তাৰপৰা ইয়াতে অসমীয়া অৰ্থটো হৈছে হয় নিতিনে দৰ্জাখন খুলিলে, কিন্তু আমি ইংৰাজীত কুৱেশ্যন কৰাৰ সময়ত আমি এনেধৰণে কৰিব লাগিব ইজ নিতিন অপেনিং দ্য ড'ৰ, এনেধৰণে আমি কুৱেশ্যন কৰিব লাগিব। নেক্সট আছে ন' এ ডগ কেনট নক এট এ ড'ৰ। নহয়, এটা কুকুৰে দৰ্জাত কেতিয়াও খটখটিয়াব বা টুকুৰিয়াব নোৱাৰে। ইয়াতে কুৱেশ্যনটো এনেকৈ বনিব কেন এ ডগ নক এট এ ড'ৰ, অৰ্থাৎ এটা কুকুৰে দৰ্জাত টুকুৰিয়াব পাৰেনে? এনেধৰণে কুৱেশ্যনটো আমি লিখিব পাৰোঁ ইয়াত দিয়া ধৰণে। তাৰপৰা নেক্সট আছে য়েছ এ লিটল ডগ ৱাজ স্ক্ৰেচিং দ্য ড'ৰ উইথ ইটছ পজ। অৰ্থাৎ এটা সৰু কুকুৰে দৰ্জাৰ কাষতে চিঞৰি আছে আৰু ইয়াতে আৰু তাৰ হাতেৰে আঁকুৰি আছে, এইটোৱে বুজাইছে। তাৰপৰা ইয়াতে কুৱেশ্যনটো এনেধৰণে হ'ব ৱাজ এ লিটল ডগ স্ক্ৰেচিং দ্য ড'ৰ উইথ ইটছ পজ, অৰ্থাৎ সেইটো এনেধৰণে আমি কুৱেশ্যনটো কৰিব পাৰোঁ। তাৰপৰা নেক্সট আছে য়েছ আই ব্ৰট ইট ইনচাইড। হয়, মই ভিতৰলৈ লৈ আহিলোঁ। আৰু ইয়াতে কুৱেশ্যন হ'ব ডিড ইউ ব্ৰট ইট ইনচাইড, অৰ্থাৎ তুমি ভিতৰলৈ লৈ আহিলানে? এইটোক ভিতৰলৈ লৈ আহিলানে? এনেকৈ বুলি এইটো কুৱেশ্যন হ'ব। অৰ্থাৎ এনেধৰণে আমি কুৱেশ্যনটো আমি ইয়াতে বনাব পাৰোঁ। এই কুৱেশ্যনবোৰ আমাক এনেধৰণে বনাবৰ কাৰণে কৈছে, অৰ্থাৎ এনেধৰণে বনাবলৈ দিছে। এনেধৰণে কুৱেশ্যনবিলাক আমি বনাব পাৰোঁ, অৰ্থাৎ বনাব পৰা যায়।